আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 4 জুন। আজি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ বিষয়ে এইটো ভিডিঅ'ৰ মাজত এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা কেতিয়া লাভ কৰিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিলআপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইলে আহি আছে এনেকুৱাকৈ এখন SMS। তো SMS-ত কি কোৱা হৈছে এতিয়া প্ৰথমে আপোনালোকক জনাই আছো, তাৰ পিছত জনাম টকাখিনি কেতিয়া লাভ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জুন মাহৰ 1 তাৰিখত কিন্তু এনেকৈ এখন SMS আমাৰ আত্মসহায়ক গোটৰ এজনী মহিলাৰ মোবাইল নম্বৰত আহিছে। তো ইয়াতে লিখা আছে your MMUA form has been submitted successfully with reference number। তো ইয়াতে চৰকাৰে এখন ৰেফাৰেন্স নাম্বাৰ দিছে ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ফাইনাল সাবমিট হৈ গৈছে সেইসকল মহিলাৰ এনেকৈ এখন SMS আহি গৈছে। তো যিসকল মহিলাৰ এতিয়ালৈকে SMS অহা নাই সেইসকল মহিলাই 10,000কৈ টকা নাপাব নেকি? তো এই বিষয়ত প্ৰথমে আপোনালোকক জনাই আছো। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত এতিয়ালৈকে SMS অহা নাই আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব SMS-টো পাবলৈ, কিয়নো অসম চৰকাৰে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিব। সেইকাৰণে কেইদিনমান সময় লাগিব পাৰে প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম সাবমিট কৰাৰ কাৰণে। তো যিসকল মহিলাৰ এতিয়ালৈকে SMS অহা নাই সেইসকল মহিলাই আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব SMS-খন পাবলৈ, যদিহে সকলো তথ্য ঠিক আছে, যদিহে ফৰ্ম ফিলআপ কৰাত কোনো ভুল হোৱা নাই। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত নিৰ্ভুলভাৱে এনেকুৱা এখনকৈ SMS আহিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত চলিত মাহৰ যিকোনো এটা দিনত সোমাব পাৰে 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।